بسم الله الرحمن الرحيم الحمد لله رب العالمين والعاقبة للمتقين والصلاة والسلام على أشرف الأنبياء وأفضل الرسل محمد بن عبد الله الصادق الوعد الأمين وعلى آله الطيبين الطاهرين وأصحابه الغر الميامين ثم أما بعد সম্মানিত শ্রোতামণ্ডলী আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু যেহেতু ঈদলৈ কেইটামান দিনহে বাকী আছে গতিকে বহু মানুহে এটা প্ৰশ্ন কৰি আছে আমাৰ গাঁৱৰে এজন মৌলানা সাহেবে এই কুৱেশ্যনটো কৰিছিলে আৰু অলপ আগতেই আৰু এজন শিৱসাগৰৰ হাফিজ মৌলানা নাছিৰ সাহেবেও একেই প্ৰশ্নকে কৰিছে তো ভাবিলোঁ ভিডিঅ'ৰ যোগেৰে ইয়াৰ উত্তৰটো দি দিয়া হওক প্ৰশ্নটো হ'ল ঈদ উপলক্ষে আমাৰ মহল্লাৰ মছজিদবিলাক বা ঈদগাহবিলাক আৰু মহল্লাবিলাক আটকধুনীয়া আৰু সুসজ্জিত কৰা হয় তো ইয়াৰ জাৱাজ আৰু আদমে জাৱাজৰ ওপৰত অৰ্থাৎ এই ধৰণে সুসজ্জিত কৰা কাৰ্যসমূহ শৰীয়তৰ দৃষ্টিত আৰু ইছলামৰ দৃষ্টিত জায়েজ নে নাজায়েজ তো বুনিয়াদী হিচাপে চাবলৈ গ'লে এই সুসজ্জিত কৰা কাৰ্যবিলাকৰ কিছুমান লিমিটেশ্যনছ আছে, কিছুমান সীমা আছে। যদি সীমাৰ ভিতৰত থাকে তেতিয়াহ'লে মুবাহ হ'ব, আৰু যদি সীমা লংঘন কৰি পেলাই এই ধৰণৰ অতিৰঞ্জিত বা অতি বেছি সুসজ্জিত কৰিবলৈ যায় তেতিয়া এইখিনি নাজায়েজ হ'ব, গুনাহ হ'ব। তো আমি ইনশাআল্লাহ আজি এই সম্পৰ্কে বিতংভাৱে আলোচনা কৰিম। প্ৰথমেই আমি এইটো জনা জৰুৰী যে ইছলামত মছজিদ বা ঈদগাহ এইসমূহক পৰিষ্কাৰ পৰিচ্ছন্ন হিচাপে আৰু চাফ চিকুণ ৰাখিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। আৰু যিহেতু ফতাৱাৰ কিতাপসমূহত ঈদগাহকো মছজিদ হিচাপে গণ্য কৰা হয়, গতিকে ঈদগাহৰো হুকুম সেই একেই যিটো মছজিদৰ হুকুম হয়। আৰু এজন মুছলমান হিচাপে আমাৰ মহল্লাৰ মছজিদবিলাক আৰু ঈদগাহবিলাকক চাফা চিকুণ কৰি ৰখা আৰু পৰিষ্কাৰ কৰি ৰখা আমাৰ সকলোৰে শৰঈ জিম্মেদাৰী হয়, অৰ্থাৎ ধৰ্মীয় কৰ্তব্য। যিহেতু আবু দাউদ শৰীফৰ 455 নম্বৰ হাদিছ হযৰত মা আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাই কৈছে, আমাৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লাম বিনাইল মাসাজিদ ফিদ দুৰ ওয়া আন তুনযফা ওয়া তুতায়্যাব। অৰ্থাৎ আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে মহল্লাত মছজিদ নিৰ্মাণ কৰাৰ নিৰ্দেশ দিছে আৰু সেই মছজিদবিলাকক চাফা চিকুণ ৰাখিবলৈ আৰু সুগন্ধিময় কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। ঠিক সেইদৰে বুখাৰী শৰীফৰ 6111 নম্বৰ হাদিছত কোৱা হৈছে, বাইনান নবী সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লাম ইউসাল্লি ৰাআ ফি কিবলাতিল মছজিদি নুখামাহ ফাহাক্কাহা বিয়াদিহি ফাতাগায়্যাজ। অৰ্থাৎ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে যেতিয়া মছজিদত নামাজ পঢ়ি আছিলে, তো নামাজ পঢ়ি থাকোঁতে তেখেতে মছজিদৰ কিবলাৰ দিশে মুখৰ থু দেখা পালে, মানুহৰ মুখৰ অলপ থু দেখা পালে। তো এই থুখিনি দেখি আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে নিজ হাতেৰে সেই থুখিনি চাফা কৰিছে। আৰু মানুহৰ এই কাৰ্যটো দেখি, অৰ্থাৎ মছজিদত থু পেলাই মছজিদখন লেতেৰা কৰাৰ এই কাৰ্যটো দেখি আল্লাহৰ নবী গজবনাক হৈছে, আল্লাহৰ নবীৰ খং উঠিছে। তো এই হাদিছবিলাকৰ পৰা এইটোৱে প্ৰমাণ হ'ল যে মছজিদবিলাক আৰু ঈদগাহবিলাক চাফ চিকুণ ৰখা প্ৰত্যেকজন মুছলমানৰ জিম্মেদাৰী আৰু কৰ্তব্য হয়। আৰু এইটো কেৱল ঈদৰ কাৰণে খাছ নহয় যে ঈদ আহিছে তেতিয়াহে আমি ঈদগাহবিলাক চাফা কৰিম বা মছজিদবিলাক চাফা কৰিম। এইটো জেনেৰেল দিনৰ কাৰণেও হুকুম হয়। যেতিয়াই মানুহে মছজিদবিলাক চাফা কৰিব আল্লাহৰ ৱাস্তে, তো তেতিয়াই আল্লাহ ৰব্বুল ইজ্জতে সেই চাফাকাৰীসকলক আল্লাহে আজৰ দান কৰিব। গতিকে ঈদৰ নামত কোনো কাম বন নথকা মানুহৰ নিচিনা 10-15 দিন আগৰ পৰা ৰমজানৰ মুবাৰক ৰাতিবিলাকত ঈদৰ গেট দিছে বা ঈদৰ কাৰণে ডেক'ৰেশ্যন কৰিছে বুলি একেবাৰে পাগল হৈ থকাতকৈ মছজিদবিলাক চাফ চিকুণ কৰাৰহে গুৰুত্ব দিব লাগে। কাৰণ আমাৰ মহল্লাবিলাকতো বহুত ধুনীয়া ডেক'ৰেটেড হৈ যায়, কিন্তু দুৰ্ভাগ্যবশতঃ ঈদগাহখনেই চাফা নাথাকে। অৰ্থাৎ ঈদৰ দিনা মানুহ ঈদগাহত গৈ নামাজ পঢ়িব নোৱাৰা অৱস্থা। গতিকে মহল্লা আৰু ঈদৰ গেট দিয়া আৰু মহল্লাক ডেক'ৰেটেড কৰাতকৈ মছজিদ আৰু ঈদগাহসমূহ চাফ চিকুণ ৰখাৰহে আমি ব্যৱস্থা কৰিব লাগে আৰু গুৰুত্ব দিব লাগে। আৰু যদি কোনোবা ইচ্ছাকৃতভাৱে ঈদ উপলক্ষে অলপ সৰু সুৰাকৈ নিজৰ মহল্লা বা নিজৰ মছজিদটো বা নিজৰ ঈদগাহখন অলপ সুসজ্জিত কৰিব বিচাৰে, তেনেহ'লে ইয়াত শৰীয়তে বাধা নিদিয়ে। কিন্তু অতিমাত্ৰা সুসজ্জিত কৰিব নালাগে। যিহেতু অতিমাত্ৰা যদি আমি সুসজ্জিত কৰিবলৈ যাওঁ তেতিয়া ই ইছৰাফত পৰিব, অৰ্থাৎ ফিজুল খৰচিত পৰিব। আৰু মছজিদ আৰু ঈদগাহসমূহক সুসজ্জিত কৰা সম্পৰ্কে ফতাৱা কাজী খানৰ খণ্ড 3 পৃষ্ঠা নম্বৰ 316 লিখা হৈছে, ওয়ালা বা'সা বিআন ইয়াজআলা আয-যাহাবা ওয়াল ফিদ্দা ফি সাকফি الدار والمسجد
وأن ينقش المسجد بماء الذهب والفضة من ماله فإن الكعبة مزخرفة بماء الذهب والفضة مستورة بألوان الديباج والحرير. তো ইয়াত কোৱা হয় যদি কোনো ব্যক্তিয়ে মছজিদৰ চটখন সোণৰ ৰূপৰ পানীৰে সুসজ্জিত কৰিব বিচাৰে, অৰ্থাৎ তাক ডেকৰেটেড কৰিব বিচাৰে সোণ ৰূপৰ পানীৰে, তো এইটো কৰিব পাৰে। আৰু এইটো কৰিবৰ কাৰণে সেই ব্যক্তিজনৰ ব্যক্তিগত সম্পদ হ'ব লাগিব। এইটো ৱকফৰ প্ৰপাৰ্টি লৈ পেলাই এনেকুৱা কাম কৰা জাইজ নহয়। যদি কোনোবাই নিজৰ ব্যক্তিগত প্ৰপাৰ্টি বা ব্যক্তিগত মাল ইউজ কৰি পেলাই এইবিলাক ডেকৰেশ্যন কৰে তেনেহ'লে এইটো জাইজ আছে। যিহেতু কাবা শ্বৰীফতো এনেকৈ সোণ ৰূপৰ পানীৰে ডেকৰেটেড কৰা হৈছে আৰু কাবা শ্বৰীফৰ গিলাফখনো দামী মখমল ৰেচম ইত্যাদি কাপোৰেৰে কাবা শ্বৰীফক ঢাকি ৰখা হৈছে। ঠিক সেইদৰে ফাতাৱা হিন্দিয়াত এইদৰে কোৱা হৈছে ওয়ালা বা'সা বিজা'লি الذهب والفضة في شقف الدار وأن ينقش المسجد بماء الفضة من ماله كذا في ফাতাৱা কাদি খান। অৰ্থাৎ ফাতাৱা কাদি খানত যিখিনি কথা কোৱা হৈছিলে তো ফাতাৱা আলমগীৰ আৰু ফাতাৱা হিন্দিয়াতো সেইখিনি কথাকে লিখা হৈছে। ঠিক সেইদৰে বাদাইউছ সানাআ ইমাম কাছানী ৰহমতুল্লাহি আলাইহি লিখিছে ওয়ালা বা'সা বিনাকশিল মাসজিদি বিল খিসি ওয়াসাজি وماء الذهب لأن تزيين المسجد من باب تعظيمه لكن مع هذا تركه أفضل لأن صرف المال إلى الفقراء أولى وإليه أشار عمر بن عبد العزيز رضي الله عنه حين رأى مالا ينقل إلى المسجد الحرام فقال المساكين أحوج من الأساطين. তো ইয়াতে ইমাম কাছানী ৰহিমাহুল্লাহ লিখিছে যে মছজিদক চূণ, মূল্যৱান কাঠ আৰু সোণৰ পানীৰে সুসজ্জিত কৰা ইয়াত কোনো হৰজ নাই, ইয়াত কোনো বাধা নাই। কাৰণ মছজিদক সুসজ্জিত কৰা এইটো মছজিদৰ সন্মানৰ কাৰণে, মছজিদৰ তাজিমৰ কাৰণে। কিন্তু ইয়াৰ পিছতো এইবিলাক নকৰা, অৰ্থাৎ সুসজ্জিত নকৰাটোৱে বেহতৰ হয়, ভাল হয়, উত্তম হয়। আৰু সেই পইচাখিনি গৰীব আৰু দৰিদ্ৰ মানুহক দিয়াটোৱে বেহতৰ হয়। আৰু এইফালেই হজৰত উমৰ বিন আব্দুল আজিজ ৰহমতুল্লাহি আলাইহি ইশাৰা কৰিছিলে যেতিয়া মছজিদে হাৰামৰ ফালে অৰ্থাৎ কাবা শ্বৰীফৰ ফালে মানুহে কিছু সামগ্ৰী তাত লগাবৰ কাৰণে, তাত ইউজ কৰিবৰ কাৰণে, তাত ব্যৱহাৰৰ কাৰণে লৈ যোৱা দেখিলে তেতিয়া উমৰ বিন আব্দুল আজিজ ৰাদিয়াল্লাহু তাআলা আনহু এইদৰে কৈছিলে যে মছজিদৰ এই সুসজ্জিত পিলাৰবিলাকতকৈ দৰিদ্ৰ মানুহে বেছি মহতাজ হয়। অৰ্থাৎ মছজিদৰ পিলাৰবিলাক ডেকৰেটেড কৰাতকৈ দৰিদ্ৰ মানুহক সহায় কৰা আৰু সহায় মানুহক সহায় কৰাহে বেছি ভাল আৰু উত্তম কাম হয়। আৰু এই সম্পৰ্কে আল মুহিতুল বুৰহানী নামৰ কিতাবত ইমাম বুৰহানুদ্দিন ৰহমতুল্লাহি আলাইহিয়ে বিতংভাৱে আলোচনা কৰিছে। এই গোটেই ফিকহি আৰু ফাতাৱাৰ কিতাপসমূহৰ পৰা এইটোৱে গম পোৱা গ'ল যদি কোনো ব্যক্তিয়ে ঈদ উপলক্ষে বা এনেও মছজিদবিলাক, ঈদগাহবিলাক বা মহল্লাবিলাকক সুসজ্জিত কৰিব বিচাৰে তেনেহ'লে মছজিদৰ সন্মানাৰ্থে, ঈদগাহৰ সন্মানাৰ্থে বা সেই ঈদৰ দিনটোৰ সন্মানাৰ্থে তেওঁলোকে সুসজ্জিত কৰিব পাৰিব। কিন্তু সেই সুসজ্জিত কৰিবলৈ যাওঁতে চান্দা কালেকশ্যন কৰি বা মানুহক ফ'ৰ্চ কৰি পেলাই পইচা তুলি এইবিলাক কৰা জায়েজ নহয়। যদি কোনো মালদাৰ ব্যক্তিয়ে, ধনী ব্যক্তিয়ে বা মহল্লাৰ যুৱকসকলে নিজ ইচ্ছামতে উইলিংলি পইচা দি পেলাই যদি মহল্লাটো সুসজ্জিত কৰিব বিচাৰে আৰু ডেকৰেটেড কৰিব বিচাৰে তেনেহ'লে তাত ইছলামৰ ক'বলগীয়া একো নাই, শৰীয়তৰ ক'বলগীয়া একো নাই। কিন্তু যদি এই যে চান্দাৰ যিটো ছিষ্টেম, আমাৰ হকে বিহকে খালি চান্দা তোলাৰ যিটো ছিষ্টেম আমাৰ সমাজবিলাকত ডেভেলপ হৈছে, এইটো একেবাৰে খাতাৰনাক হয়। এই আননেচেচেৰী আৰু অপ্ৰয়োজনীয় কামবিলাকৰ কাৰণে মানুহৰ ওচৰত চান্দা খুজি, মানুহক ডিষ্টাৰ্ব দি, মানুহক কষ্ট দি পেলাই আপোনাৰ মহল্লা সুসজ্জিত কৰাত শৰীয়তে কেতিয়াও ইজাজত নিদিয়ে। কাৰণ ঈদ উপলক্ষে মহল্লাসমূহ সুসজ্জিত কৰা আৰু আটকধুনীয়া কৰা মুবাহ হয়। মুবাহ অৰ্থাৎ যিটো কাম কৰিলে আপুনি কোনো আজৰ নাপায়, সৱাব নাপায়, নেকি নাপায়, আলুগুটি। কিন্তু ইয়াৰ পৰিৱৰ্তে এজন মুছলমানক কষ্ট দিয়া, যিকোনো প্ৰকাৰে এজন মুছলমানক কষ্ট দিয়া, এইটো হাৰাম হয় ইছলামত। আল্লাহ তাবাৰক ওয়া তাআলাই সূৰা আহজাবৰ 58 নম্বৰ আয়াতত কৈছে আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম ওয়াল্লাযীনা ইউযুনাল মুমিনিনা ওয়াল মুমিনাত বিগাইৰি মাকতাসাবু ফাকাদ ইহতামালু বুহতানান ওয়া ইছমান মুবিনা। অৰ্থাৎ যিসকলে মুমিন পুৰুষ আৰু মুমিন নাৰীসকলক বিনা অপৰাধত, অৰ্থাৎ যিটো সিহঁতে কৰা নাই তাৰ বাবে কষ্ট দিয়ে, বিনা কাৰণত কষ্ট দিয়ে, তো ইয়াৰ কাৰণে
সিহঁতে গুনাহে কবিৰাৰ বোজা বহন কৰিব লাগিব। অৰ্থাৎ সেই কষ্ট দিওঁতা ব্যক্তিসকলে কবিৰা গুনাহৰ বোজা বহন কৰিব লাগিব। তো গতিকে মনত ৰাখিব, যোনে ইচ্ছা কৰিছে তাৰ পৰাও গৈ পেলাই চান্দা তুলিছে, আৰু যাৰ ইচ্ছা নাই তাৰ পিছতো গৈ পেলাই তেওঁক জোৰ জবৰদস্তি কৰি পেলাই তেওঁৰ পৰা চান্দা সংগ্ৰহ কৰি পেলাই যদি আপোনালোকৰ মছজিদবিলাকক মহল্লাবিলাকক ঈদৰ উপলক্ষে সুসজ্জিত কৰে, তেতিয়াহ'লে মনত ৰাখিব এইটো কেতিয়াও জায়েজ নহয়। যদি কাৰোবাৰ টকা পইচা ঢেৰ হৈছে, যদি কোনোবা কোটিপতি ব্যক্তি আছে আৰু তেখেতে বা তেওঁলোকে মিলি পেলাই যদি পইচা ডনেট কৰি পেলাই যদি মহল্লাটো সুসজ্জিত কৰিব বিচাৰে, তেনেহ'লে তাত মোৰ বা শৰীয়তৰ ক'বলগীয়া একো নাই। কিন্তু চান্দা কালেকশ্যন কৰি পেলাই 4-5 লাখ টকাৰ লাইট লগোৱা, আননেচেচাৰী এইবিলাক কিবা পতাকা লগোৱা, লাইটিং কৰা, ডেকৰেশ্যন কৰা, এইবিলাকৰ কেতিয়াও ইজ্জত শৰীয়তে নিদিয়ে। কাৰণ আল্লাহ ৰাব্বুল ইজ্জতে কোৰাণত কৈছে, ইন্নাল মুবাজ্জিৰিনা কানু ইখৱানাশ শায়াতিন, যিসকলে অপব্যয় কৰে সেইসকল শয়তানৰ ভায়েক হয়। তো সেইকাৰণে মই বাৰে বাৰে কৈ আছোঁ, যদি কোনো ব্যক্তিয়ে ব্যক্তিগতভাৱে পইচা খৰচ কৰি পেলাই সুসজ্জিত কৰিব বিচাৰে, আটকধুনীয়া কৰিব বিচাৰে নিজৰ মহল্লাটো বা নিজৰ মছজিদটো বা নিজৰ ঈদগাহখন, তেতিয়া তাত ক'বলগীয়া একো নাই। কাৰণ হযৰত উছমান ৰাদিয়াল্লাহু তাআলা আনহুৱে নিজৰ ব্যক্তিগত সম্পত্তিৰে মছজিদে নবৱীক সুসজ্জিত কৰিছিলে, মছজিদে নবৱীৰ এক্সটেনশ্যন কৰিছিলে, মছজিদে নবৱীক ধুনীয়া কৰিছিলে। ঠিক সেইদৰে হযৰত সুলাইমান আলাইহিস সালাতু ওয়াস সালাম এজন খুবেই পৰাক্ৰমী নবী আছিলে। তেখেতে নিজৰ ব্যক্তিগত সম্পত্তিৰে মছজিদ নিৰ্মাণ কৰোৱাইছে, মছজিদক সুসজ্জিত কৰিছে। তো গতিকে কাকো ফ'ৰ্চ নকৰাকৈ যদি কোনো ব্যক্তিগতভাৱে কোনো ব্যক্তিয়ে পইচা নিজৰ ব্যক্তিগত সম্পত্তি খৰচ কৰি, নিজৰ প্ৰাইভেট প্ৰপাৰ্টি খৰচ কৰি পেলাই আটকধুনীয়া কৰিব বিচাৰে ঈদগাহখন, মছজিদটো বা নিজৰ মহল্লাটো, তেতিয়াহ'লে জায়েজ আছে, মুবাহ হয়। আৰু যদি আপোনাৰ মহল্লাত এনেকুৱা কিছুমান আৰ্থিকভাৱে দৰিদ্ৰ ব্যক্তি আছে যি ঈদ উদযাপন কৰিব নোৱাৰে, যি ঈদক চেলিব্ৰেট কৰিবলৈ যাৰ ওচৰত সাম্যক পইচা নাই, অৰ্থ নাই, আৰু আপুনি গোটেই মহল্লাৰ পৰা ফ'ৰ্চফুলি চান্দা কালেকশ্যন কৰি পেলাই আপুনি 4-5 লাখ টকাৰ ডেকৰেশ্যন কৰিছে, লাইট লগাইছে, পতাকা লগাইছে, কিবা লগাইছে, আৰু মানুহক দেখুৱাৰ উদ্দেশ্যে আপুনি আপোনাৰ মহল্লাটোক আটকধুনীয়াটো কৰিলে, কিন্তু ঈদৰ দিনাখন যদি সেই দৰিদ্ৰ ফেমিলি কেইটাৰ, সেই দুখীয়া আৰু নিচলা ল'ৰাকেইটাৰ মুখত যদি আপুনি হাঁহি বিৰিঙাব নোৱাৰিলে, তেনেহ'লে আমি নিজকে মুছলমান বুলি দাবী কৰা, মুছলমান বুলি কোৱা বা মুছলমান ফেমিলিৰ পৰা বিলং কৰা বুলি কোৱাটো একেবাৰেই দুৰ্ভাগ্য আৰু পৰিতাপৰ বিষয় হয়। তো গতিকে যদি কোনো ধনবন্ত ব্যক্তিয়ে নিজৰ ব্যক্তিগত সম্পত্তিৰে ঈদগাহখন আৰু নিজৰ মহল্লাটো সুসজ্জিত কৰিব বিচাৰে, বা কোনো মহল্লাৰ যুৱকসকলে বা যিকোনো ব্যক্তিয়ে মিলি পেলাই উইলিংলি আৰু ইচ্ছাকৃতভাৱে পইচা দি পেলাই নিজৰ মহল্লাটোক সুসজ্জিত কৰিব বিচাৰে ঈদৰ সন্মানাৰ্থে, মছজিদ আৰু ঈদগাহৰ সন্মানাৰ্থে, তেনেহ'লে এইটো কৰিব পাৰে। কিন্তু মানুহক ফ'ৰ্চফুলি, মানুহক কষ্ট দি চান্দা কালেকশ্যন কৰি পেলাই এই অপ্ৰয়োজনীয় কামবিলাক কৰি পেলাই নিজৰ অৰ্থ, নিজৰ সময় আৰু নিজৰ শাৰীৰিক বল যাতে কোনো অপব্যয় নকৰে, এয়াই মোৰ জাতিটোৰ প্ৰতি গুজাৰিছ। আৰু এই মাছআলাসমূহ যে কোৱা হ'ল, তো এই সম্পৰ্কে মুফতি ৰছিদ আহমদ চাহাবে তেখেতৰ আহছানুল ফাতাৱাৰ খণ্ড 6 পৃষ্ঠা নম্বৰ 459 আৰু 460 লিখিছে। ঠিক সেইদৰে মুফতি শ্বব্বিৰ আহমদ কাছিমি দামাত বৰকাতুহুমে ফাতাৱা কাছিমিয়াৰ খণ্ড 9 পৃষ্ঠা নম্বৰ 447 আৰু 448 লিখিছে। ঠিক সেইদৰে খণ্ড 18 পৃষ্ঠা নম্বৰ 439 আৰু 440 লিখিছে। ঠিক সেইদৰে মুফতি সলমান মনছুৰ পুৰী চাহাবে তেখেতৰ ফাতাৱাৰ কিতাবুন নাৱাজিলত এই সম্পৰ্কে লিখিছে। তাৰোপৰি দাৰুল উলুম দেওবন্দৰ অনলাইন দাৰুল ইফতাতো এই সম্পৰ্কে এটা ফতোৱা পোৱা যায়। আল্লাহ তাবাৰক ও তাআলাই আমাক সকলোকে সহি বুজাৰ তৌফিক দান কৰক আৰু শৰীয়তৰ ওপৰত আমলৰ তৌফিক দান কৰক। আকুলু কওলি হাযা ওয়া আস্তাগফিৰুল্লাহ লি ওয়া লাকুম ওয়া লিসাইরিল মুসলিমিনা ইন্নাহু হুৱাল গফুৰুৰ ৰহিম।